হৰি ৰাম 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 রাম 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 জয় গুরু শঙ্কর সর্বগুণাকর যাকেরি নাহি কে উপায় তোহারি শরণ কো রেণুক্ষত কোটি বারে করহ প্রণাম বারে করো সচ্চিদানন্দরূপায় বিচ্যুৎপত্যাদিহেতবে তাপত্রয় বিনাশায় শ্রীকৃষ্ণ বয়ং নমঃ। সচ্চিদানন্দরূপায় বিচ্যুৎপত্যাদিহেতবে তাপত্রয় বিনাশায় শ্রীকৃষ্ণ বয়ং নমঃ। শ্রীকৃষ্ণ বয়ং নমঃ। আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ, আজি আপোনাসৱ সমস্তজন কমাৰফটীয়া গাঁওবাসী, বাপ বান্ধৱ আই মাতৃবৃন্দ, উদযাপন সমিতিৰ সভাপতি বাপ প্ৰভুকে প্ৰমুখ সমস্তজন বিষয়ববীয়া কৰ্তা বাপ সমস্ত, মোৰ পৰম শ্ৰদ্ধাৰ পাঠাচাৰ্য বাপ প্ৰভুবৃন্দ, আমি সমস্তজনেই গৌৰৱান্বিত আৰু সৌভাগ্যৱান সমস্তজন, কিয়নো যদিওবা আমি কলিযুগৰ অল্পমতি অল্পায়ু মানুহ, যদিওবা আমাৰ জীৱন ক্ষণস্থায়ী, তথাপিতো আমি চিৰস্থায়ী হোৱাৰ এটা মুহূৰ্ত পাই গলো। এই মুহূৰ্তটো কোনো যোনিত পাবলৈ নাই, কেৱল নৰযোনিতহে বৰ সৌভাগ্য মৰ্মে পোৱা যায়। নৰযোনিত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুঞ্জ, প্ৰভু ৰামচন্দ্ৰৰ চৰিত্ৰ লীলা যশ শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো জন্মে জন্মান্তৰৰ ৰাখি ৰাখি পুণ্যৰ ফলত
অহেতু কেনেবাকে আমি এবাৰৰ কাৰণে প্ৰভুৰ গুণ যশৰ পৰিৱেশটো লাভ কৰিব পাৰোঁ আৰু প্ৰভু ভগৱন্তৰ গুণ যশৰ বৈকুণ্ঠ ধামৰ ৰামচৰিতৰ মহাধৰ্মালোচনী বৈকুণ্ঠ ধামৰ শুভ উদ্বোধন কৰা কেৱল এজনেই কৃপালু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ। তেওঁৰ কৃপাতে আমি এইভাগ নামক গৃহ পালোঁ আৰু তেওঁৰ কৃপাতে আমি ভাগৱত গ্ৰন্থ পালোঁ। তেওঁৰ কৃপাতে আমি আমাৰ ভাষাত প্ৰভু ৰামচন্দ্ৰৰ চৰিত্ৰও পালোঁ। আজি আপোনাক সমস্তজন মহামহন্ত সাধুসন্ত আমি মাথো আপোনাসবৰ আজ্ঞাবহ ভিতৰো ভিত দাস আৰু দাস আপোনাসবৰ আজ্ঞা শিৰে ধৰি আজি এক ব্যতিক্ৰম বিষয়বস্তুৰ লগত আমি জড়িত হ'বলৈ পোৱাটো নিজকে বৰ সৌভাগ্যৱান বুলি ভবা হৈছে। পিছে আমি বিষয়বস্তুৰ লগত অৰ্হতা আমাৰ একেবাৰেই কম। আমাৰ সামান্য চিন্তাৰে আমি যেনেকে বুজি পাওঁ ঠিক তেনেধৰণে আপোনাসবৰ সন্মুখত আমাৰ ক'ব লগা দুই এটি শব্দ আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে। ইয়াতো আমাৰ আগপাছ বঢ়া দুটা অনেক দায় আছে। আপোনাসবে ভিতৰ বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত আমি কৰপতি সেৱা নিবেদন কৰিছোঁ। প্ৰভু সমস্ত আই মাতৃবৃন্দ, আপোনাসবে দেখিছে অকণমান আগতে হঠাৎ বতৰৰ এক প্ৰতিকূল পৰিৱেশ সৃষ্টি হৈ গ'ল। এইটো এটা ভগৱন্তৰ কৃপা বুলিয়ে ধৰি লওক। হয়তো এইখিনি সময়ত আপোনাসবৰ আই বাপ সমস্তে অতীব ভিৰ পৰিৱেশ হ'লহেঁতেন, কিন্তু বতৰৰ অকণমান অসুবিধা হোৱাৰ হেতুকে উপস্থিত যদিও বা কম, তথাপিতো প্ৰভু ভগৱন্তৰ গুণ যশ শ্ৰৱণ কৰা বা পাই সমস্ত কেইজনমানেই হওক লাগিলে যদি ভাল ধৰণে শ্ৰৱণ কৰা যায়, যদি চুকে কোণে অন্য মনস্কা হৈ কোহাল কৰা নাযায়, তেতিয়াহ'লে বেছি ভাল হয়। সেয়েহে আমাৰ সবাৰ ওচৰত অনুৰোধ আৰু সেৱাপূৰ্বক আমি জনাবলৈ হৈছে, যাতে অকণমান আমি এনেও ৰাস্তাকৰ অকণমান চুকে কোণে যাতে কোহাল কৰি নাথাকি অকণমান এইফালে আহি বহি ল'লে কোহালটো নিশ্চয় বন্ধ হ'ব আৰু কথাবোৰো কিন্তু কিবা নহয় কিবা কামত দিব। যাই নহওক, প্ৰভু ৰামচন্দ্ৰৰ গুণ যশ মানে কি, এই কথাটো আমি মন কৰিব লগা আছে। গোস্বামী তুলসীদাস মহাৰাজে হিন্দী ভাষাত ৰামায়ণ লিখিলে, যাক কোৱা হয় তুলসীদাসী ৰামায়ণ। তুলসীদাস এনেকুৱা এজন লোক যিজনৰ অত্যন্ত বিষয়াসক্ত এজন মানুহ। গোস্বামী তুলসীদাসে এনেকুৱা বিষয়াসক্ত আছিল, পৰিবাৰগৰাকীৰ নাম আছিল হুলচী। হুলচীক এৰি মানে তুলসী থাকিব নোৱাৰে। এদিনাখন হুলচী মাক দেউতাকৰ ঘৰলৈ গ'ল। হুলচী ঘৰ নদী এখন পাৰ হৈ যাব লাগে।
তুলসীদাসক কৈ থৈ গ'ল, আপুনি আকৌ নাহিব, আপুনি ঘৰ ৰখীয়া হৈ থক, আজি মই ঘৰলৈ যাওঁ। গ'ল আৰু হ'ব বুলিও লাগিলে। সন্ধিয়া নামি আহিল। তুলসীদাসে ঘৰত থাকিব নোৱাৰিলে নহয়, মানে শহুৰেকৰ ঘৰলৈ ৰাস্তা ল'লে। গৈ 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 নদী এখনৰ পাৰ পালেগে, আন্ধাৰ ৰাতি। নদীখনটো পাৰ হ'ব লাগে, ঘাটৈ নাই, এতিয়া নাও বন্ধ হৈ গ'ল। ভাবিলে, ৰিণি অনুমান কৰিলে এইডাল কল এডাল উঠি আহিছে। এই কল এডাল বুলি ভাবি কলডালতে মানে এখন হাতে খামোচা মাৰি ধৰি, এখন হাতে মানে পানীত বঠা মাৰি শিপা উঠি দিলে। গৈ মানে শহুৰেকৰ ঘৰ পালেগে আৰু ৰাতি 10-11টা বাজি গ'ল, দুৱাৰ বন্ধ। তুলসীদাসে ভাবিলে, বেৰখন চাপৰ, এই বেৰখন ৰছী এডাল ওলমি আছে, এই ৰছীটো ধৰি মই ভিতৰলৈ যাওঁ। এই বুলি ৰছীডালত ধৰি ভিতৰলৈ গ'ল। মানুহে সাৰ পালে, দেখিলে জোঁৱাই আহিছে। মানুহগৰাকীয়ে দেখিলে, ওলালেহি, কেনেকে আহিলে আপুনি? ইয়ে বোলে মোক নদীখন কেনেকে পাৰ হ'ল? এইবিলাক কল এডালত ধৰি পাৰ হ'ল, ভিতৰলৈ কেনেকে সোমাল? ৰছীডালত ধৰি বগাই আহিলে। ৰছীডাল কোনডাল ৰছী চাওঁ, গৈ চাইছে সাপ এডাল, মস্ত সাপ এটাই মাৰলিত পাক এটা দি সি মানে গোটেই চোৱা গা চোৱা ওলমি আছিল। সি এডাল ৰছী গুলি ধৰি ধৰি বেৰ পাৰ হৈ আহিলে। নদী কেনেকে কোনডাল কলত ধৰি আহিলে চাওঁ গৈছে। গৈ চাই চাই দেখিলেগে এঠাইত মানে লগাই থৈ আহিছিলে কলডাল, আকৌ দৰকাৰ হ'ব বুলি। কল নহয়, ডেড বডি এটা। হুলচিয়ে ইমান গালি পাৰিলে, আপুনি মোৰ কাৰণে ইমান আসক্ত, আপুনি যদি ৰামচন্দ্ৰৰ কাৰণে অকণমান আপোনাৰ প্ৰেম হ'লহেঁতেন, ভক্তি হ'লহেঁতেন, কিয় মোৰ কাৰণে, মোৰ নিচিনা ইমান লেতেৰা এটা নশ্বৰ দেহৰ কাৰণে আপোনাৰ এই মানসিকতা, এই অৱস্থা? ৰামচন্দ্ৰৰ কাৰণে আপুনি অকণমান কিবা এটা ভাবিব নোৱাৰে? তুলসীদাসৰ মনত দকৈ লাগি গ'ল খাজ। এদিন আছে আৰু তুলসীদাস নদীত স্নান কৰিবলৈ গ'ল। গৈ দেখিলেগে যে শিল এটা, আইসকলে পানী বুৰাই শিলটোৰ ওপৰত কলহ থওঁতে থওঁতে শিলটো ক্ষয় গৈছে, মানে গাঁত এটা হৈ গ'ল। কলহ থওঁতে থওঁতে শিলটো যদি ক্ষয় যাব পাৰে, মই ঈশ্বৰৰ কাৰণে ভাবোতে কিবা এটা কৰিব পাৰিম। এই বুলি ৰামচন্দ্ৰ প্ৰভুৰ চৰিত্ৰ লিখিবলৈ মন কৰিলে। কাম আৰম্ভ হ'ল, প্ৰভুৰ কৃপা হ'ল, আৰু সম্পূৰ্ণ ৰূপত ৰূপায়িত কৰিলে ৰামায়ণ গ্ৰন্থ, যাক কোৱা হয় তুলসীদাসৰ ৰামায়ণ। গোস্বামী তুলসীদাসে ৰামায়ণ গ্ৰন্থ ভাগত ৰামচৰিত্ৰৰ বিষয়ে প্ৰকাশ কৰিছে। মংগল মংগল ভৱন অমংগল হাৰি, উমা সহিত যোগী জপত পুৰাৰী। মন কৰকচোন, ৰামচন্দ্ৰৰ গুঞ্জক মানে মংগল ভৱন বুলি কৈছে। ভৱন মানে ঘৰ। ৰামচন্দ্ৰৰ গুঞ্জক মানে সৰ্বতো প্ৰকাৰৰ আমি গৃহস্থী মানুহ, আমাৰ খোজে প্ৰতি অপৰাধ আছে, আমাৰ গাৰ্হস্থ্য জীৱনত বিভিন্ন ধৰণৰ পূব পশ্চিম উত্তৰ দক্ষিণ অগ্নি বায়ু নৰী তীখান ঊৰ্ধ্বৰ, এই 10টা দিশত আমাৰ লেঠাই আছে, লেঠা নুগুচে, অপৰাধ আছে। বিশেষকৈ আমি হলো কলিযুগৰ মানুহ। সেইকাৰণে কলিযুগৰ আমি কলি মহাপাপ সমুদ্ৰতে ডুবি আছো।
এই কলি পাপত ডুবি থকা আমাৰ সব অল্পমতি অল্প আয়ুৰ মানুহ গতি কেনেকৈ হ'ব? সেইকাৰণে কৃপালু গুৰুজন বস্তি কীৰ্তন গ্ৰন্থত এই কথাটো লিখিছে, অ ৰাম শৰীৰত আছে কলি কৃত দোষ, প্ৰথমে গুচুক কৰা হৰি হৰি ঘোষ। আমাৰ শৰীৰত কলিকৃত ছিদ্ৰ আছে, পাপ আছে। এই কলিকৃত পাপ মোচনৰ কাৰণে, জীৱৰ সংসাৰ তৰণৰ কাৰণে এটাই উপায় বুলি গোস্বামী তুলসীদাসে ক'লে, ৰামচন্দ্ৰৰ গুঞ্জ শ্ৰৱণ কীৰ্তন। আমাৰ মহাপুৰুষ মাধৱ গুৰুজনে কি বুলি ক'লে, অ ৰাম ৰাস বদৰ ৰাম বদৰ ৰাপদ ভৈল প্ৰচণ্ড বহ্নি নিশ্চয়, ম বায়ু অধম অৰণ্য দহিয়া ভস্ম কৰ। ৰাম শব্দৰ ৰা পদে প্ৰচণ্ড বহ্নি বুলি কৈছে, আৰু ম পদে মহাবায়ু বুলি কৈছে। যেনেকৈ অগ্নি যেতিয়া ক'ৰবাত লাগি যায় আৰু যদি বতাহচাৰি বলিল, তেতিয়াহ'লে সহজেই অগ্নিয়ে দাহ কৰা কামটো কৰি পেলায়, যিদৰে ঠিক ৰাম শব্দৰ ৰা পদে প্ৰচণ্ড বহ্নি আৰু ম পদে মহাবায়ু, অতি বেগৱান বায়ু। গতিকে এনেহেন ৰাম শব্দ উচ্চাৰণ হোৱাৰ লগে লগে মানুহৰ হেনো যিমানবিলাক যাগ যজ্ঞ দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড তীৰ্থ ভ্ৰমণ, যিমানবিলাক ধৰ্মমূলক কাম কৰি উপাৰ্জন কৰিব লগা পুণ্য থাকে, সমস্ত পুণ্য হেনো ৰামচন্দ্ৰৰ গুঞ্জতে মূৰ্তিমন্ত হৈ যায় বুলি কৈছে। নম্বৰ 2 নম্বৰত, যিমানবিলাক আমাৰ অপায় অমংগল আছে, সকলো প্ৰকাৰৰ অপায় অমংগল দূৰ কৰাৰ একমাত্ৰ অভেদ্য কবচল ৰামচন্দ্ৰৰ নাম।